মহিলাসকলৰ বাবে এটা খুবেই ভাল খবৰ। এতিয়াৰে পৰা মহিলাসকলে গৰ্ভধাৰণ হোৱাৰ কোনো প্ৰয়োজন নাই। চিকিৎসা বিজ্ঞানৰ চমৎকাৰ বহুদিনীয়া প্ৰচেষ্টাৰ অন্তত অৱশেষত আৱিষ্কাৰ হ'ল এটা নতুন টেকন'লজি। এই টেকন'লজিৰ জৰিয়তে এতিয়াৰে পৰা মহিলাসকলে নিজৰ গৰ্ভত সন্তান গৰ্ভধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। এই টেকন'লজিৰ সহায়ত এতিয়াৰে পৰা মেচিনত প্ৰস্তুত হ'ব গৰ্ভধাৰণৰ সকলো প্ৰক্ৰিয়াৰ। জাৰ্মানৰ এজন বিজ্ঞানীয়ে এক্টো লাইফ নামৰ এক টেকন'লজি আৱিষ্কাৰ কৰিছে, যি টেকন'লজিৰ সহায়ত কৃত্ৰিম নাভিৰ জৰিয়তে সকলো ধৰণৰ শিশুক যি মাতৃৰ পৰা গৰ্ভধাৰণ কৰি থকাৰ সময়ত নাভিৰ জৰিয়তে পুষ্টিকৰ খাদ্যৰ অক্সিজেন সেই গৰ্ভত থকাৰ সন্তানটিয়ে লাভ কৰিছিল। ঠিক সেইদৰে এই টেকন'লজিৰ জৰিয়তে এটা কৃত্ৰিম গৰ্ভ তেওঁলোকে প্ৰস্তুত কৰিব আৰু এই গৰ্ভত থাকিব এটা কৃত্ৰিম নাভি, যি নাভিৰ জৰিয়তে সন্তানটিয়ে প্ৰয়োজনীয় সকলো অক্সিজেন আৰু পুষ্টিকৰ খাদ্যৰ গ্ৰহণ কৰিব পাৰিব। উল্লেখযোগ্য যে মাতৃয়ে প্ৰত্যেকটো সময়তে শিশুৰ কি অৱস্থা হৈছে ঘৰতে বহি চাব পাৰিব। এই টেকন'লজিৰ জৰিয়তে গৰ্ভত থাকোঁতে যিদৰে লাত মাৰিছিল শিশুটিয়ে এই সকলো অনুভৱ কৰিব পাৰিব নিজৰ ঘৰত থাকিয়ে মাতৃগৰাকীয়ে। এক্টো লাইফ নামৰ এই টেকন'লজিটোৱে এবছৰত অতি কমেও একেলগে 30,000ৰো অধিক সন্তান জন্ম দিব পাৰিব। এই টেকন'লজিৰ জৰিয়তে বিবাহিতৰ পুৰুষ আৰু মহিলাৰ অৰ্থাৎ স্বামী আৰু স্ত্ৰী শুক্ৰাণু আৰু ডিম্বাণু লৈ ভ্ৰূণ প্ৰস্তুত কৰি এই কৃত্ৰিম গৰ্ভধাৰণৰ যি প্ৰক্ৰিয়া, যি প্ৰচেষ্টা, যি মেচিন, সেই মেচিনত স্থিতি দিব আৰু তাৰ পাছতে প্ৰত্যেকটোৰ সময়তে এই টেকন'লজিৰ জৰিয়তে সন্তানটি কেনে স্থিতি লৈছে, স্বাস্থ্য অৱস্থা কেনেকুৱা, প্ৰত্যেকটো সময়তে 24/7 গম পাই থাকিব এই টেকন'লজিটোৰ জৰিয়তে। মাতৃয়ে নিজেই ঘৰতে বহি চাব পাৰিব শিশু বৰ্তমান স্থিতি কেনে অৱস্থাত আছে, লাত মৰাৰ অনুভৱো কৰিব পাৰিব বুলি বৈজ্ঞানিকসকলে দাবী উত্থাপন কৰিছে। জাৰ্মানৰ এজন বিজ্ঞানীয়ে এই টেকন'লজি শুভাৰম্ভ কৰাৰ পাছৰে পৰা এতিয়া সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি হৈছে। এই টেকন'লজিৰ জৰিয়তে বহুতেই সমালোচনা কৰিছে যদিও আন বহুতে আকৌ এই টেকন'লজি আদৰিও লৈছে। উল্লেখযোগ্য যে যিদৰে গৰ্ভত থকা সন্তানটিয়ে মাক দেউতাকৰ কথা শুনে বা শুনিয়েই বহুখিনি জ্ঞান অৰ্জন কৰিব পাৰে গৰ্ভত থাকোঁতেই, তেনে এক ব্যৱস্থা কৰা হৈছে। মাক দেউতাকৰ প্ৰত্যেকটো কথাৰ, মাক দেউতাকৰ প্ৰত্যেকটো অনুভৱে এই কৃত্ৰিম গৰ্ভধাৰণ কৰাৰ সন্তানটিয়ে গম পাই থাকিব। সঁচাকৈ চিকিৎসা বিজ্ঞানৰ এই এক চমকপ্ৰদ উদ্ভাৱন। এই টেকন'লজিৰ জৰিয়তে এতিয়া বহু নাৰী সম্ভাৱনাৰ যি সুবিধা সেই লাভ কৰিব পাৰিব। তেওঁলোকে বহু আৰামদায়কভাৱে নিজৰ সন্তান এতিয়া জন্ম দিব পাৰিব। এই এক্টো লাইফ নামৰ যি টেকন'লজি আছে, সেই টেকন'লজিত এতিয়াই অৰ্থাৎ একেলগে প্ৰায় 30,000ৰো অধিক সন্তান গৰ্ভধাৰণ কৰিব পাৰিব। এই টেকন'লজিৰ বিষয়ে আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যিসকলে এই টেকন'লজিটোৰ বিষয়ে জানিব বিচাৰে।